লুইপাত ছায়েন্সৰ প্লেটফৰ্মলৈ মই প্ৰাঞ্জল ছাৰ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি আলোচনা কৰি আছিলো আগৰ ভিডিঅ'সমূহত যে CUET পৰীক্ষা আহি আছে। এই পৰীক্ষাৰ চেপ্টাৰসমূহ আমি কি কৰিছিলো যে এটা ভিডিঅ'তে গোটেইখিনি আমি আলোচনা কৰিব চেষ্টা কৰিছিলো, কাৰণ সময় যথেষ্টখিনি কম। যাতে আমি মানে গোটেই চেপ্টাৰটো এটা ভিডিঅ'তে কম সময়তে আলোচনা কৰি শেষ কৰিব পাৰো। আজি আমি তোমালোকৰ বাবে লৈ আহিছো যিটো ক্লাছ 11ৰ চেপ্টাৰ এটা, বায়'লজি দ্য লিভিং ৱৰ্ল্ড। এই চেপ্টাৰটো যথেষ্ট সহজ চেপ্টাৰ একচুৱেলি। ফাৰ্ষ্ট চেপ্টাৰ ক্লাছ 11ৰ যথেষ্ট সহজ চেপ্টাৰ, কিন্তু পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব। সেইকাৰণে আমি আজি কি কৰিম, এই গোটেই চেপ্টাৰটো যিখিনি কনচেপ্ট আছিল, গোটেইখিনি কনচেপ্ট ডিছকাশ্যন কৰিম। লগতে আমি কি কৰিম, তোমাৰ ইয়াৰ আমি 10-12টামান প্ৰশ্ন ইয়াত আলোচনা কৰিম, যাতে তোমালোকৰ কি হয় গোটেই কনচেপ্টখিনিও ক্লিয়াৰ হৈ যায়, গোটেই চেপ্টাৰৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যায়, তাৰ লগতে তোমালোকে অকণমান প্ৰেক্টিচো হৈ যায়। চ' ইয়াত যিহেতু গোটেই চেপ্টাৰটো মই মানে প্ৰায় 25-30 মিনিটত ডিছকাশ্যন কৰিব চেষ্টা কৰিম, গতিকে বা লগতে আমি মানে কুৱেশ্যনো কৰিম। সেইকাৰণে আমি বহুত মানে তোমাৰ বেছি ডিটেইলছত বা মানে আমি মানে তোমাৰ যিদৰে ক্লাছ 11ত মানে ধৰা এক্সামৰ কাৰণে পঢ়ো, যিবিলাক আমাৰ বৰ্ডৰ এক্সাম, তাত যিদৰে বহুত দীঘল দীঘল নোট লিখো, সেই ধৰণে ইয়াত মই তোমালোকক বস্তুখিনি দিয়া নাই। একদম শ্বৰ্ট ফৰ্মত দিছো, যাতে তোমালোকৰ কম সময়ত ৰিভাইজ হয় আৰু গোটেইখিনি বস্তু আমি তোমাৰ মানে কভাৰ কৰিব পাৰো। গতিকে আমি আৰম্ভ কৰো দ্য লিভিং ৱৰ্ল্ড, অৰ্থাৎ আমাৰ যি জীৱ জগত চেপ্টাৰ আছিল, জীৱ জগত। এই জীৱ জগত চেপ্টাৰটোৰ আমাৰ আমি আলোচনা কৰো। গতিকে এতিয়া এই চেপ্টাৰটো বস্তুবিলাক অতি সহজ সহজ, অকণমান মানে আলোচনা কৰিলে কেনেকুৱাও লাগে যে এইখিনি বস্তু মানে আলোচনা কৰিব লগা নহয় একচুৱেলি। তো হয়তো যিহেতু কিতাপত আছে মই কৈ দিছো যে হোৱাট ইজ লিভিং, যে আমি মানে এটা বস্তুক জীৱিত বা মানে লিভিং বুলি কেতিয়া কওঁ, এটা বস্তুক লিভিং আৰু নন লিভিঙৰ মাজত আমি মানে কেনেকে ডিফাৰেঞ্চিয়েট কৰিব পাৰো। মানে এই পেনটোৱে হওক বা মই মানুহজন হওক, এই পেনটো যে নন লিভিং আৰু মই যে লিভিং, মানে কি ডিফাৰেঞ্চিয়েট, মানে কি তাৰ মাজত মানে পাৰ্থক্য আছে। ইয়াত ডেফিনেশ্যন ৱাইজ দিয়া আছে, চোৱা যে ডেফিনেশ্যন ৱাইজ মুখস্থ কৰাৰ প্ৰয়োজন নাই, কিন্তু পৰীক্ষাত কি হয় যে এইবিলাক বস্তু সৰু সৰু বস্তু কিছুমান দি দিয়ে, তোমালোকে পৰীক্ষাত কনফিউজ হবা। যে লিভিং অৰ্গেনিজমছ এক্সিবিট ইউনিক কেৰেক্টাৰিষ্টিক্স লাইক গ্ৰোথ, যে চোৱা যে লিভিং অৰ্গেনিজমে কি পাবা তুমি, যে গ্ৰোথ পাবা নে নহয়। এই কলমটো গোটেই জীৱন এনেকে ৰাখিলেও ইয়াৰ পৰা মানে ইয়াৰ গ্ৰোথ নহয়, ই ডাঙৰ নহয়। কিন্তু এটা জীৱন অৰ্গেনিজম যি লিভিং হ'ব, কি হ'ব তোমাৰ তাৰ গ্ৰোথ হ'ব, ডেভেলপমেণ্ট হ'ব, ৰিপ্ৰডাকশ্যন। গতিকে কি হ'ব যে ধৰা এটা অৰ্গেনিজম বা কি হয় যে তোমাৰ এটা অৰ্গেনিজমে হওক মানে এচেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ থ্ৰুদি, বা দুটা মানে অৰ্গেনিজমে কি হয় চেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ থ্ৰুদি কি কৰিব পাৰে, বংশ বৃদ্ধি কৰিব পাৰে বা ৰিপ্ৰডিউচ কৰিব পাৰে। গতিকে তুমি এইটো লিভিং অৰ্গেনিজমত দেখা পাবা। মেটাবলিজিম দেখা পাবা, অৰ্থাৎ আমি সকলোৱে মানে কিবা নহয় কিবা খাদ্য খাইছো, সেই খাদ্যখিনি আমাৰ কি হৈছে যে পাচন প্ৰক্ৰিয়াৰ থ্ৰুদি গৈছে বা আমাৰ হজম হৈছে, বা মানে এই যিখিনি প্ৰচেছ, এই প্ৰচেছখিনি কি হয় অকল তুমি এটা লিভিং অৰ্গেনিজম হলে দেখিবলৈ পাবা। তাৰপিছত কনচিয়াছনেছ। চোৱা এতিয়া এই কলমটোক যদি মই ইয়াত জোৰকৈ এনেকে মাৰিও দিওঁ, ই দুখ নাপায়, ইয়াৰ মানে কোনো ধৰণৰ ৰিয়েকশ্যন নাই। কিন্তু তোমাক মোক বা আমি যিকোনো কিবা সেনেকুৱা ধৰণৰ আমাৰ যিবিলাক ষ্টিমুলিবিলাক আমি কি কৰো, আমি ফিল কৰো, নহয়। এণ্ড এডাপ্টেশ্যন টু এনভাইৰনমেণ্টেল চেঞ্জ। চোৱা পৰিৱেশ যেতিয়া চেঞ্জ হয় ন, পৰিৱেশ যেতিয়া চেঞ্জ হয়, যে ধৰি লোৱা এজন মানুহে কি আছে ভৈয়ামত আছে, মানে অৰ্থাৎ তোমাৰ মানে আমাৰ নৰ্মেল ধৰা ঠাইত আছে, সেই মানুহজনক তুমি ধৰা পাহাৰীয়া এটা এলেকালৈ লৈ গলা, পাহাৰীয়া এলেকালৈ লৈ যোৱাৰ লগে তাত কি হ'ব, মানে অক্সিজেনৰ পৰিমাণ কি হ'ব, কম হ'ব। অক্সিজেনৰ পৰিমাণ তেওঁ যদি মানে বেছিকৈ যদি অক্সিজেন কেৰি কৰিব লাগে, তাৰে কাৰণে তেওঁ কি লাগিব দেহাত, বেছিকৈ RBC লাগিব, নে নহয়। আৰু সেই RBC খিনি তেওঁ কি কৰিব নোৱাৰে, এদিনতে তেওঁ সেই RBC খিনি নাহে। গতিকে সেই সময়ৰ লগত তেওঁৰ কি হ'ব, তোমাৰ সেই মানে RBC খিনি তেওঁৰ দেহাত মানে সৃষ্টি হ'ব। এই যিটো প্ৰক্ৰিয়া, এইবিলাক হৈছে কি এডাপ্টেশ্যন। ধৰি লোৱা এজন জম্মু কাশ্মীৰৰ মানুহক তুমি যদি নি পেলাই ৰাজস্থানত ৰাখি দিয়া, জম্মু কাশ্মীৰৰ মানে যিটো তোমাৰ পৰিৱেশ, সেইটো বহুত ঠাণ্ডা, হয় নে নহয়। আৰু ৰাজস্থান চাইডত তোমাৰ কি হ'ব, গৰম হ'ব। গতিকে ইয়াৰ মানুহজন গৈ তাত কি হ'ব পাৰিব, এডজাষ্ট হ'ব পাৰিব। এই যিটো প্ৰচেছ, সেইটো কি হয় তোমাৰ এডাপ্টেশ্যন। গতিকে এই বস্তুটো তুমি অকল যে লিভিং অৰ্গেনিজম মানে দেখিবলৈ পাবা। ভাবিলে একদম সহজ যেন লাগে যে কি হয় যে লিভিং মানে জীৱ আৰু জড়ৰ মাজত পাৰ্থক্য কিনো, এইবিলাক একদম বহুত মানে বেছিক লেভেলৰ বস্তু। কিন্তু তোমাৰ মানে সেই হয় মানে এইবিলাক বস্তু মানে বুজিব লাগিব। গতিকে আমাৰ এতিয়া তোমাৰ যে এই লিভিং অৰ্গেনিজমসমূহৰ বিষয়ে মানে বুজাৰ পিছত আমি কি কৰিব লাগিব, যে ইয়াত
কিছুমান কেৰেক্টাৰিষ্টিক্স আছে সেই কেৰেক্টাৰিষ্টিক্সখিনি মানে মানে আমি যিখিনি অলৰেডি আগৰ ডেফিনেশ্যনটোত আলোচনা কৰিলো সেইখিনিয়ে হয় আৰু সেইখিনিকে মানে ইয়াত তোমালোকৰ কিতাপত কি কেৰেক্টাৰিষ্টিক্স হিচাপে দিয়া আছে মই গতিকে ইয়াত দি দিছো অকণমান যাতে তোমালোকৰ মনত থাকে ইয়াত এইখিনি বৰ বিশেষ আলোচনা কৰিবলৈ কাৰণে মই অলৰেডি তোমালোকক কৈ দিলো কি হয় গ্ৰথ হয় নহয় ঠিক কি হ'ব ডাঙৰ হ'ব তাৰপিছত তুমি ৰিপ্ৰডাকশ্যন মই অলৰেডি তোমালোকক কৈ দিলো মেটাবলিজিম হয় নে নহয় মেটাবলিজিম কি কৈ দিলো যে চাম অফ অল কেমিকেল ৰিয়েকশ্যন ইন দ্য বডি যে আমাৰ বডিত আমাৰ দেহত যিখিনি মানে কি হয় যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় আমি খাদ্য খোৱাৰ পিছত হয় নে নহয় হা গতিকে সেইটো হৈছে মেটাবলিজিম মুভমেন্ট চোৱা যে লিভিং অৰ্গেনিজিমে কি কৰে মুভ কৰিব পাৰে ইন লিভিং অৰ্গেনিজিম মুভমেন্ট মে অকাৰ ইণ্টাৰনেলি অৰ এক্সটাৰ্নেলি চোৱা ইয়াৰ এইটো বস্তু অকণমান মন কৰিবলগীয়া যে আমি নৰ্মেলি মানে সহজভাৱে আলোচনা কৰিলে কওঁ যে গছে মুভ কৰিব পাৰে নেকি গছে ঠিক আছে গছে হয়তো ডাইৰেক্ট এক্সটাৰ্নেলি মানে মুভ কৰিব নোৱাৰিব পাৰে ডাইৰেক্ট গছে খোজকাঢ়ি ক'তো যাব নোৱাৰিব পাৰে কিন্তু গছৰ মানে বা মানে ইয়াৰ যিবিলাক প্লেণ্টৰ যিবিলাক ইণ্টাৰনেল পাৰ্ট আছে ইণ্টাৰনেল বডি পাৰ্ট আছে সেইবিলাকত কি হয় নিশ্চয় কি হ'ব মুভমেণ্টৰ সুবিধা আছে তোমাৰ হয় নে নহয় সেইবিলাকত কি আছে মুভমেণ্টৰ সুবিধা আছে নহ'লে তুমি ভাবি চোৱাচোন যে মাটিৰ পৰা এই মাটিৰ তলৰ পৰা উদ্ভিদৰ ইমান ইমান এডাল ওখ গছলৈ ইয়াত পানী কেনেকে যায় তোমাৰ হা যে ইয়াত কি হয় তোমাৰ যে জাইলেম ফ্লোয়েমে কি কৰে এই বস্তুটো মানে ইয়াক মুভ কৰাত সহায় কৰে মানে কি হৈছে বা ইয়াত বিভিন্ন ধৰণৰ কি আছে যিবিলাক মানে চাইটোপ্লাজম বা এইবিলাক বস্তুৰ কি হৈ থাকে মুভমেণ্ট হৈ থাকে তোমাৰ বহুত বেছিকে মানে ইয়াত নকওঁ বাৰু গতিকে কি আছে যে ৰেচপনচিভনেছ দ্য এবিলিটি টু ৰেচপণ্ড টু ষ্টিমুলি ইন দ্য এনভাইৰমেণ্ট যে মই যিটো ক'লো যে পৰিৱেশৰ পৰা যিবিলাক আমি ষ্টিমুলি পাই আছো যে মই এতিয়া মানে কথা কৈ আছো সেইটো তোমালোকে শুনি আছা হয় নে নহয় বা আচ্ছা মানে বেলেগ ধৰি লোৱা যে তুমি ধৰা এই ভিডিঅ'টো যোন সময়ত চাই আছা ধৰি লোৱা কিবা সেই সময়ত ভূমিকম্প আহি গ'ল তুমি এতিয়া কি কৰিবা যে লগালগ ক্লাছটো ইয়াত মানে পজ কৰি পেলাই লগালগ তুমি কি কৰিবা যে ঘৰৰ পৰা মানে যিটো ৰুমত আছা তুমি লগালগ কি কৰিবা সেই বাহিৰত গুচি যাবা সেইটো হৈছে কি তোমাৰ মানে ৰেচপনচিভনেছ এডাপ্টেশ্যন তো এইটো মানে অলৰেডি ক'লোৱে যে লিভিং অৰ্গেনিজমছ এডাপ্ট টু ইয়াৰ এনভাইৰনমেণ্ট থ্ৰু ইভলিউচনাৰী চেঞ্জেছ অভাৰ টাইম এই বস্তুটো অকণমান এই লাইনটো চাবা যে এনভাইৰনমেণ্ট থ্ৰু ইভলিউচনাৰী চেঞ্জেছ যে বস্তুবিলাক এনেকুৱা নহয় যে একেদিনাই মানে এদিনতে বস্তুবিলাক গোটেইখিনি চেঞ্জ হৈ গৈছে এই ধৰণৰ নহয় যে ষ্টেপ বাই ষ্টেপ চেঞ্জ হৈছে তোমাৰ হয় নে নহয় আৰু এই যিটো চেঞ্জ তাকে আমি কি বুলি কওঁ ইভলিউচনাৰী মানে চেঞ্জ বুলি কওঁ হা যে কি মানে তোমালোকে বিশেষকৈ যিটো তোমালোকে যিহেতু CUET দিবা মানে তোমালোকে নিশ্চয় গম পোৱা যে ক্লাছ 12 তোমালোকৰ এটা ইভলিউচন চেপ্টাৰ আছে তাত গোটেই বস্তুখিনি হিউমেন ইভলিউচন হওক হৰ্চৰ ইভলিউচন হওক গোটেই বস্তুবিলাক বা অৰ্গেনিক ইভলিউচন কি এইবিলাক বুজোৱা হৈছে নহয় বা মানে যদি তোমালোকে অকণমান মনত নাই তোমালোকে ৰিভাইজ কৰি ল'লে গম পাবা যে কি হয় যে এই বস্তুবিলাক কি হয় তোমাৰ এটা ইভলিউচনাৰী থ্ৰ' বা এটা ইভলিউচনাৰী মানে এটা মানে লাহে 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 ষ্টেপ বাই ষ্টেপ হয় তোমাৰ হা গতিকে সেই প্ৰক্ৰিয়াটো হৈছে কি এডাপ্টেশ্যন নেক্সট চোৱা এতিয়া ইয়াত আৰু কি আছে যে ডাইভাৰ্চিটি ইন দ্য লিভিং ৱৰ্ল্ড যে আমি আমাৰ যিখন জীৱ জগত আছে জীৱ জগতত কেনেকুৱা নেকি বোলে আমি দেখা অকল এই মানুহবিলাকে আছে তোমাৰ আছে নহয় অকল মানুহ আছে হা মানুহ আছে তাৰপিছত অকল গৰু আছে নে নহয় সেই ধৰণটো নহয় হা যে অসমত অকল মানুহ গৰু ছাগলী হাঁহ পাৰ অকল এই 10টা জীৱই আছে আৰু বেলেগ নাই সেই ধৰণৰ নহয় যে বহুত ধৰণৰ অসংখ্য জীৱ জন্তু গছ গছনি আছে যিবিলাকৰ আমি মেক্সিমাম মানে নাম নাজানো আমি একদম আমাৰ আশে পাশে বা যিখিনি একদম চবতকে অলপমান মানে বেছিকৈ আমাৰ চকুত পৰি থাকে বা বেছি আমাৰ অকণমান কি হয় মানে আমি দেখা পাই থাকো বা আমাৰ আলোচনাত থাকে আমি সেইখিনি বস্তুহে আমি কি কৰো আমি আমি চিনি পাওঁ তুমি যদি চোৱা বিভিন্ন ধৰণৰ পোক পতংগ আছে চব মানে পোক পতংগৰ নাম তুমি জানা নেকি নাজানা অবভিয়াছলি ইমান গছ আছে তুমি যদি ৰাস্তাৰে যোৱা মানে কাষত যদি চোৱা কিমান জংঘল হাবি জংঘলত কিমান গছ গছনি চবতো আমি নাম নাজানো সেই গতিকে কি যে বহুত এটা কি আছে যে ডাইভাৰ্চিটি আছে অসংখ্য মানে ইয়াত ডাইভাৰ্চিটি ইন লিভিং ৱৰ্ল্ড মানে সেইটো কথাকে কৈছে যে লাইফ দ্য আৰ্থ ইজ ইনক্ৰেডিবলি ডাইভাৰ্ছ উইথ মিলিয়নছ অফ স্পেচিছ all these species are classified into various categories based on shared characteristics চোৱা মানে বহু লাখ লাখ বা বহুত মিলিয়ন বা বহু সংখ্যক কি আছে জীৱ জন্তু বা মানে প্লেন এনিমেল আমাৰ এই পৃথিৱীত আছে আৰু প্ৰত্যেকৰে কি কৰে নিজা নিজা কিছুমান কেৰেক্টাৰ চবৰে কিছুমান নিজা নিজা কেৰেক্টাৰ আছে ধৰি লোৱা তুমি মানে যে পোক পতংগ বিলাক যেনেকে পোক পতংগ বিলাক কি আছে যে পোক পতংগ বিলাক আমি নৰ্মেলি অলপ পিছত পঢ়িলে গম পাবা যে আমি এটা আৰ্থ্ৰপডা নামৰ ভাগত ভাগ কৰো হা যাৰ কিছুমান কি আছে কেৰেক্টাৰিষ্টিক্স আছে যে কি যে এই আৰ্থ্ৰপডাৰ কি কেৰেক্টাৰিষ্টিক্স আছে জইণ্টেড লেগছ অৰ্থাৎ তুমি যদি তাৰ যদি লেগছ বিলাক চোৱা বা এই যিবিলাক ঠেং ঠেং ক'ব খুব অসমীয়াত
গতিকে এই ঠেংবিলাক যদি চোৱা তুমি তাত চাবা কি হয় জইন হয়। তুমি যদি ঘৰত তুমি চোৱা তোমাৰ যদি কক্ৰচ বা পঁইতাচোৰা চোৱা সিহঁতৰ কি হয় এই লেগবিলাক এই টাইপ থাকে চাবাচোন জইন থাকে এটা তোমাৰ এই ধৰণৰ। বা তুমি যদি পৰুৱাবিলাক চোৱা চাবাচোন জইন থাকে। তুমি যদি ফৰিং চোৱা চাবা কি থাকে জইন থাকে। গতিকে এই ধৰণৰ কি হয় অসংখ্য মানে বহুত কেৰেক্টাৰ বা বহুত তোমাৰ কি আছে যে এইবিলাক বস্তু ইহঁতে কি কৰে শ্বেয়াৰো কৰি আছে আৰু লগতে তোমাৰ কি হৈছে ইয়াত মানে এই গোটেইখিনি মিলিয়ে কি হৈছে আমাৰ এই যিটো এটা ডাইভাৰ্চ লিভিং ৱৰ্ল্ডৰ মানে ফৰ্মেশ্যন হৈছে। তাত বায়'ডাইভাৰ্চিটিও ছেম কথাই কয় প্ৰায় পৰীক্ষাত তোমালোকৰ বাবে ডেফিনেশ্যন আহিব পাৰে। লিখিব নাহিলেও মানে ডাইৰেক্টটো লিখিব নাহে কিন্তু তোমালোকে মানে মানে দি দিব পাৰে বায়'ডাইভাৰ্চিটি বা ডেফিনেশ্যন অফ বায়'ডাইভাৰ্চিটি দিব তলত অপশ্যন দি দিব পাৰে না সেই ধৰণে তোমালোকে লিখিব বা মানে তাত মানে ক্লিক কৰিব পাৰিব লাগিব যে বায়'ডাইভাৰ্চিটি ৰেফাৰ্ছ টু দ্য ভেৰাইটি অফ লাইফ ফৰ্মছ ইনক্লুডিং দ্য ডাইভাৰ্চিটি অফ স্পেচিছ ইক'চিষ্টেম এণ্ড জেনেটিক ভেৰিয়েশ্যন। যে চোৱা ইয়াত বায়'ডাইভাৰ্চিটিত অকল লিভিং মানে অৰ্থাৎ মানে বেলেগ বেলেগ জীৱৰ কথাই নকয় যে বেলেগ বেলেগ জীৱ আছে। বিভিন্ন ধৰণৰ জীৱৰ কথাটো মই ইয়াত ক'লোৱে। তাৰ উপৰিও বেলেগ বেলেগ ইক'চিষ্টেম বেলেগ বেলেগ কি পৰিস্থিতি তন্ত্ৰ হয় নহয় যে বেলেগ বেলেগ ইক'চিষ্টেম মানে ধৰি লোৱা তোমাৰ যে মানে যিবিলাক বস্তুৱে প্ৰায় পুখুৰী বা আমাৰ পোন ইক'চিষ্টেম নহয় তাত বিভিন্ন ধৰণৰ মানে জীৱই একেলগে কি কৰিছে মানে ইণ্টাৰেকশ্যন কৰি পেলাই তাত কি মানে বাস কৰিছে। যেনেকে এটা ফৰেষ্ট বা আমাৰ তোমাৰ মানে কি কয় ফৰেষ্ট ইক'চিষ্টেম সেইটো বা টেৰিষ্ট্ৰিয়েল ইক'চিষ্টেম। গতিকে এই ধৰণৰ বিভিন্ন ধৰণৰ ইক'চিষ্টেমৰ কথা কয় আৰু জেনেটিক ভেৰিয়েশ্যন যে যিবিলাক জিনীয় যিবিলাক মানে মানে এই জিনবিলাকৰ মানে যিটো ডিফাৰেঞ্চ আছে তোমাৰ নহয় তুমি যদি চোৱা যে আমাৰ যিবিলাক যিখিনি এছিয়াৰ মানুহ বা বিশেষকৈ আমাৰ ধৰা আমাৰ মানে অসমৰ মানুহখিনিৰ বা আমাৰ ভাৰতীয় মানুহখিনিৰ লগত যিখিনি চীনৰ মানুহ তেওঁলোকৰ কি হয় জিনখিনি কি হ'ব মানে নিমিলিব। তেওঁলোকৰ মানুহ আমিও মানুহ কিন্তু কি আছে আমাৰ কিছুমান কি আছে আমি আমি দেখা পাওঁ আমাৰ কিছুমান মৰ্ফলজিকেল কেৰেক্টাৰে বেলেগ বেলেগ হয়তো কিছুমান মানে দেখা পালে গম পোৱা যায় যে কেইজন চীনৰ মানুহ এজন হয়তো ভাৰতীয় মানুহ। গতিকে আমি সেইবিলাক মানে কিয় হৈ আছে এইবিলাক নিশ্চয় কি আছে এইবিলাক তোমাৰ জেনেটিক ভেৰিয়েশ্যন আছে। গতিকে সেইবিলাক বস্তু কি কৰা হয় এইবিলাক আলোচনা কৰা হয়। গতিকে নেক্সট এটা চায়েন্স অফ নেম আছে। গতিকে এতিয়া আমাৰ নেক্সট এই চেপ্টাৰটোত কি আছে চবতকে এই চেপ্টাৰটোত মানে ইম্পৰ্টেণ্ট পাৰ্ট ক্লাছিফিকেশ্যন। যে ক্লাছিফিকেশ্যন আমি কি কৰিব লাগিব যে আমি যদি বহু সংখ্যক জীৱক একেলগে পঢ়িব লাগে তাক আমি কি কৰিব লাগিব বৰ্গীকৰণ কৰিব লাগিব। আমি তাক ভাগ কৰিব লাগিব। আমি যিদৰে ঘৰত যদি বহুত কাম কিবা হয় আমি কি কৰোঁ এইখিনি কাম এইজন মানুহে কৰিব এইখিনি কাম এইজন মানুহে কৰিব এইখিনি কাম এইজন মানুহে কৰিব। ঠিক সেইদৰে আমি জীৱসমূহকো কি কৰিব লাগিব কিছুমান এনেকে ভাগত ভগাই ল'ব লাগিব যাতে আমি সিহঁতক অতি সহজে কি কৰিব পাৰোঁ অধ্যয়ন কৰিব পাৰোঁ বা বুজিব পাৰোঁ। The science of naming, describing and classifying organism is known as taxonomy. গতিকে এই যিটো নামাকৰণ প্ৰক্ৰিয়া মানে কৰা প্ৰক্ৰিয়া তাক মানে ডেছক্ৰাইব কৰা বিৱৰণ দিয়া প্ৰক্ৰিয়া আৰু গতিকে এই মানে বিভিন্ন ভাগত ভাগ কৰা যিটো প্ৰক্ৰিয়া এই গোটেইখিনি আমি কি বুলি একেলগে টেক্সনমি। টেক্সনমি এটা কি হয় এটা ব্ৰাঞ্চে হয় একচুৱেলি তোমাৰ কিন্তু কোনোবাই ভৱিষ্যতে পঢ়িলে টেক্সনমিত তোমাৰ মাষ্টাৰ ডিগ্ৰী PhD পৰ্যন্ত কৰিব পাৰি তোমাৰ এটা বহুত ডাঙৰ ব্ৰাঞ্চ হয়। The science of naming, describing and classifying organism is known as taxonomy. গতিকে আৰু এটা ইয়াৰ লগত অলপ সংগতি থকা শব্দ চিষ্টেমেটিক্স। গতিকে পৰীক্ষাত বহুতবাৰ ইয়াত তোমাৰ চিষ্টেমেটিক্স ৰেফাৰ্ছটো এনেকে দি পেলাই তোমাৰ তলত অপশ্যন দিব তুমি তাত পিক কৰা বহুত এইবিলাক বস্তু একদম একজেক্টলি মনত নাথাকিলে অকণমান পিক কৰা দিগদাৰ হৈছে তুমি সেই পৰীক্ষাৰ সময়ত গৈ পেলাই তোমাৰ ইয়াত সহজ যেনে লাগে গতিকে এইবিলাক বস্তু অকণমান চাবা। টেক্সনমি চিষ্টেমেটিক্স এইবিলাক ছেম টাইপ যেনে লাগে অকণমান তোমাৰ যে দ্য ষ্টাডি অফ দ্য ডাইভাৰ্চিটি অফ অৰ্গেনিজমছ এণ্ড দিয়াৰ ইভলিউচনাৰী ৰিলেশ্যনশ্বিপ। চাবা আজি হয়তো ইয়াত আৰটো চিনি নাপাব পাৰা ইয়াত কি আছে এটা আৰ এটা আছে যে ৰিলেশ্যনশ্বিপ। দ্য ষ্টাডি অফ ডাইভাৰ্চিটি অফ অৰ্গেনিজমছ এণ্ড যে আমি ইয়াত চিষ্টেমেটিক্সত আমি কি ষ্টাডি কৰোঁ যে ডাইভাৰ্চিটি অফ অৰ্গেনিজম যে বিভিন্ন জীৱৰ যি ডাইভাৰ্চিটি আছে তাক আমি কি কৰোঁ আলোচনা কৰোঁ এণ্ড দিয়াৰ ইভলিউচনাৰী ৰিলেশ্যনশ্বিপ মানে তোমাৰ যে আজিৰ সময়ত হয়তো কিবা এটা জীৱৰ লগত কানেকশ্যন নহ'ব পাৰে হয় নে নহয়। আজিৰ সময়ত কিবা এটা জীৱৰ লগত কিবা এটা জীৱৰ কানেকশ্যন বা তুমি ডাইৰেক্ট তাক তুমি কানেক্ট কৰিব নোৱাৰিব পাৰা কিন্তু তুমি তাত যদি যিটো তাৰ বিৱৰ্তন প্ৰক্ৰিয়া চোৱা সেই বিৱৰ্তন প্ৰক্ৰিয়াটো চালে তুমি দেখা পাবা যে সি এটা জেগাৰ পৰাই এটা পইণ্টৰ পৰাই কি হৈছে এই বস্তুখিনি আহিছে
এটা পইণ্টৰ পৰাই সেই বস্তুখিনি আহিছে আৰু হৈ পেলাই তোমালোকে অকণমান ক্লাছ 12 বস্তুখিনি মনত কৰা যে তাত মানে বস্তুখিনি বহুত ধুনীয়াকে এক্সাম্পল সহকাৰে দিয়া আছে যে হোমোলগাছ অৰ্গেন এনালগাছ অৰ্গেন এইবিলাক চালে আমি কি আমি মানে আইডিয়া পাওঁ যে এই বস্তুটো এটাৰ পৰাই কি হৈছে বেলেগ কেৰেক্টাৰিষ্টিক্স হৈছে তোমাৰ হা গতিকে তাত চোৱা যে ইয়াত টেক্সনমিক কেটেগৰীসমূহ দিয়া আছে হা যে আমি এই যদি টেক্সনমিক বিষয়ে ষ্টাডি কৰিব লাগে আমি মানে এই জীৱসমূহ যদি আমি ভাগ কৰিব লাগে আমি কিদৰে ভগাম যে প্ৰথম আমি কি কৰিম আমি কিংডম প্ৰথম আমি কিংডম তাৰপিছত আমি কি কৰিম ফাইলাম তাৰপিছত আমাৰ ক্লাছ আহিব তাৰ অৰ্ডাৰ ফেমিলি জেনাছ আৰু স্পেচিছ এই এই বস্তুখিনি এই যিটো মই এই চিষ্টেমত লিখি দিছো তোমালোকে এই বস্তুটো একদম মানে পৰীক্ষাৰ বাবে যথেষ্ট বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত ডাইৰেক্ট এই চিৰিজটো দিব তোমালোকক দি পেলাই মানে অকণমান চেঞ্জ কৰি দিব তোমাক 4টা অপশ্যন দিব সেই অপশ্যনসমূহৰ পৰা তোমালোকে কি কৰিব লাগিব পিক কৰিব লাগিব গতিকে আমি এই যিটো চিৰিজ আছে কিংডম ফাইলাম ক্লাছেছ অৰ্ডাৰ ফেমিলি জেনাছ এণ্ড স্পেচিছ এই বস্তুটো কি কৰিব লাগিব আমি একদম মনত ৰাখিব লাগিব এই বস্তুটোৰ বিষয়ে নেক্সট যিটো চেপ্টাৰ আছে আমাৰ তোমাৰ অৰ্থাৎ মানে বায়'লজিকেল চেপ্টাৰ নামটো পাহৰিলো মই বাৰু কি আছিল বায়'লজিকেল ক্লাছিফিকেশ্যন নেকি তাক খুব গতিকে এই বস্তুখিনিৰ পৰা আমি এটা বস্তু পাম আৰু তোমাৰ যে বাইনমিয়েল নমেনক্লেচাৰ আৰু এই বাইনমিয়েল নমেনক্লেচাৰ বিষয়ে আমি সেই বস্তুটো আকৌ বেছি ভালকে পঢ়িম তোমাক যে এইটো কি চিষ্টেম যে বাইনমিয়েল নমেনক্লেচাৰ চিষ্টেম ডেভেলপ বাই লিনিয়াছ কেৰেলাছ লিনিয়াছ ইজ ইউজ টু নেম স্পেচিছ গতিকে এই মানে বাইনমিয়েল নমেনক্লেচাৰটো এই বস্তুসমূহ ব্যৱহাৰ কৰিয়ে এই কেৰেলাছ লিনিয়াছ নামৰ এজন ব্যক্তিয়ে কি কৰিছিল তোমাৰ এটা বাইনমিয়েল নমেনক্লেচাৰ চিষ্টেমৰ উদ্ভৱ কৰিছিল আৰু তেওঁ ইয়াৰ সহায়ত কি কৰিছিল তেওঁ চাইণ্টিফিক নেমবিলাক দিছিল গতিকে কিতাপত দিয়া এই চাইণ্টিফিক নেমবিলাক মনত ৰাখিবা যে মানুহৰ চাইণ্টিফিক নেম কি তোমাৰ হোমোচেপিয়েন্স মানুহৰ চাইণ্টিফিক নেম মানে সিংহ চাইণ্টিফিক নেম কি তোমাৰ পেন্থেৰা লিও ইয়াত বাৰু অকণমান হয়তো চিনি পোৱা নাই হয়তো পিটো মানে এইখিনি অলপমান সেই হৈ আছে গতিকে আমি নেক্সট পাৰ্টটোত যাওঁ আচ্ছা তাৰে আগত এটা কথা ক'ব খুজিছো আমি যিখিনি বস্তু ইয়াত আলোচনা কৰি আছো ইয়াৰ মানে PDF সমূহ তোমালোকে যদি মানে বিচাৰা বা ইয়াৰ যদি তোমালোকে মানে কিবা বেলেগ কিবা মানে ইনফৰমেশ্যন বিচৰা ইয়াত ফোন কৰিব পাৰা আৰু ইয়াত আমাৰ যিটো এই স্কেনাৰ আছে ইয়াত মানে তোমালোকে স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ পৰা তোমালোকে আমাৰ PDF সমূহ ডাউনলোড কৰিব পাৰিবা ইয়াৰ লগতে এটা কথা ক'ব খুজিছো যে যিসকলে ভিডিঅ'সমূহ চাই আছা তোমালোকে যদি ভিডিঅ'টো লাইক কৰি দিয়া আৰু নিশ্চয় আমাৰো ভাল লাগিব আমিও মানে আগন্তুক ভিডিঅ'সমূহ বনাবলৈ উৎসাহ পাম তোমালোকৰ মানে বৰ বিশেষ একো লছ নাই জাষ্ট মানে লাইক কৰি দিলে হয় গতিকে যিসকলে ভিডিঅ' চাই আছা তোমালোকক মই ক'লো যে তোমালোকে যদি ভিডিঅ'টো নিশ্চয় লাইক কৰি দিবা নেক্সট আহিলে কি তোমাৰ চোৱা যে আমি কিছুমান এক্সাম্পল আমি অকণমান এক্সাম্পল চাই লওঁ যে কি হয় যে কিংডম নৰ্মেলি কি থাকে তোমাৰ যে কেনিমেলিয়া হয় নহয় কেনিমেলিয়া থাকিব পাৰে প্লেণ্টি থাকিব পাৰে তাত তোমাৰ ধৰি লোৱা কি থাকিব বনেৰা প্ৰতিষ্ঠা গতিকে এইবিলাক আমাৰ কি থাকিব কিংডম থাকিব ইয়াত প্ৰত্যেকটো নাম লিখি দিয়া নাই বাৰু পিছত আমি পাম বাৰু যে ফাইলাম কি থাকিব কৰ্ডেটছ নন কৰ্ডেটছ ক্লাছ থাকিব মেমেল বা মেমেলিয়া অৰ্ডাৰ থাকিব কি কাৰ্নিভৰা ফেমিলি কি ফেলিডি জেনাছ পেন্থেৰা যেনেকে অকণমান আগত পালো ন পেন্থেৰা লিঅ গতিকে ইয়াত মানে কি হৈছে তোমাৰ একচুৱেলি এই যিটো আমি মানে আমাৰ সিংহৰ যিটো ক্লাছিফিকেশ্যন আছে সেইটো ইয়াত দেখুওৱা হৈছে যে কি হয় যে সিংহটো কি হয় যে এই এনিমেলিয়া ৰাইজৰ অধীনত পৰে তাৰপিছত কি ফাইলাম তাৰ কি কৰদাতা মানে কি হয় যিবিলাকত তোমাৰ কি থাকে যে ৰাজহাড় বা নটকৰ্ড থাকিব হয় নে নহয় যে ক্লাছ কি হ'ব মেমেলিয়া মানে যিবিলাক অৰ্গেনিজমে নৰ্মেলি কি হয় তোমাৰ গাখীৰ খাই ডাঙৰ দীঘল হয় তাৰপিছত অৰ্ডাৰ তোমাৰ কাৰ্নিভৰা ফেমিলি কি ফেলিডি তাৰপিছত জেনাছ পেন্থাৰা আৰু স্পেচিছ কি হয় লিঅ তাৰপিছত তোমাৰ পৰীক্ষাৰ বাবে এই এটা বস্তু আচ্ছা এই বস্তুখিনি একচুৱেলি ইয়াত যদিও মই এই ধৰণে লিখিছো পৰীক্ষাত মানে বা তোমালোকৰ মানে মই জনাই দিব খুজিছো যে একচুৱেলি তোমাৰ মানে ইয়াত লিখা চিষ্টেমটো কিন্তু এই ধৰণৰ নহয় কিদৰে লিখিব লাগে প্ৰথম তুমি লিখিব লাগে এই ধৰণৰ মই একেলগে দেখাই দিছো যে কিংডম থাকিব কি তোমাৰ এনিমেলিয়া মানে এতিয়া আমি বস্তুখিনি এই ধৰণে অকণমান বেকাকে লিখি যাম তোমাৰ যে ফাইলাম আমি কি লিখিম তোমাৰ ফাইলাম হ'ব আমাৰ কি কৰদাতা তাৰ আমি নেক্সট কি লিখিম ক্লাছ লিখিম হয় নহয় ক্লাছ লিখিম তাৰপিছত আমি কি লিখিম অৰ্ডাৰ লিখিম আমি এই ধৰণে এটা চিষ্টেমত লিখি যাম তোমাৰ আমি এই ধৰণে একদম ষ্ট্ৰেইট নিলিখো এই বস্তুটো এটা আমি মানে
লিখাৰ এটা চিষ্টেম হয় এইটো ইয়াত মই জাষ্ট এনেকে মানে দি দিছো যদিও তোমালোকে যদি কেতিয়াবা লিখা সদায় এনেকে এই ধৰণে লিখিবা যে প্ৰথম কিংডম লিখিলা ফাইলাম লিখিলা ক্লাছ লিখিলা এই ধৰণে তোমালোকে লিখিবা এতিয়া কি হয় নেক্সট এটা ইম্পৰ্টেণ্ট বস্তু এই পৰীক্ষাত আমাক সোধে নৰ্মেলি যে স্পেচিফিক ডেফিনেশ্যন এই ক্ষেত্ৰতো নৰ্মেলি বহুতখিনি ডেফিনেশ্যন সোধে হা এইবিলাক মানে সুধি দিয়ে চিম্পল চিম্পল বস্তু যিটো the basic unit of classification a group of organisms that can interbreed and produce fertile offspring যে চোৱা ইয়াত আমাক কি হৈছে তোমাৰ যে the basic unit of classification যে স্পেচিছ হৈছে কি তোমাৰ basic unit of classification বা এটা গ্ৰুপ অফ অৰ্গেনিজম যে বা চিম্পলকে এইখিনি মনত ৰাখা স্পেচিছ হৈছে এটা গ্ৰুপ অফ অৰ্গেনিজম যিয়ে কি কৰিব পাৰে ইণ্টাৰব্ৰিড হা এণ্ড প্ৰডিউচ অফস্প্ৰিং অৰ্থাৎ জীৱৰ যিটো গোটেই বা মানে এটা কিছুমান জীৱৰ যিটো সমূহে মিলি পেলাই নিজৰ মাজত কি কৰিব পাৰে যে ৰিপ্ৰডাকশ্যন কৰিব পাৰে ব্ৰিডিং কৰিব পাৰে আৰু তাৰ পৰা কিছুমান কি কৰিব পাৰে ফাৰ্টাইল অফস্প্ৰিং বা ফাৰ্টাইল অফস্প্ৰিং মানে সেই কিছুমান মানে পোৱালি জন্ম দিব পাৰে যি পোৱালিয়ে সমূহেও ভৱিষ্যত কি কৰিব পাৰে নিজৰ মাজত প্ৰজনন প্ৰক্ৰিয়া মানে সংঘটিত কৰি আকৌ কিছুমান মানে ফাৰ্টাইল অফস্প্ৰিং জন্ম দিব পাৰে এতিয়া ধৰি লোৱা যে তোমালোকে এটা কেছ অলৰেডি মানে ক্লাছ 12 পাইছা যে মিউল হয় নহয় যে মিউলৰ কেছ এটা পাইছা তোমালোকে হয় নহয় যে গাধ আৰু ঘোঁৰাৰ কি হয় যে মিশ্ৰণ কৰি পেলাই কি কৰা হয় যে মিউলৰ মানে মিউল প্ৰডিউচ কৰা হয় কিন্তু এই মিউল বিলাক কি ফাৰ্টাইল নহয় হা এই মিউল বিলাক কি হয় মানে এই মিউল বিলাকে নতুনকৈ পোৱালি জন্ম দিব নোৱাৰে গতিকে সেইটো কি হ'ব এটা স্পেচিছ নহয় গতিকে এটা স্পেচিছ হ'ব লাগিলে কি হ'ব লাগিব তোমাৰ যিয়ে নিজৰ মাজত ইণ্টাৰব্ৰিড কৰি অৰ্থাৎ নিজৰ মাজত প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰিব পাৰে আৰু সেই প্ৰজনন প্ৰক্ৰিয়াৰ ফলত সৃষ্টি হয় যিসমূহ জীৱ আছে সেই জীৱসমূহ যাতে তোমাৰ কি হয় প্ৰজনন সক্ষম হয় গতিকে চাবা এইটো বস্তু বহুত মানে ইম্পৰ্টেণ্ট মই আকৌ এবাৰ কৈ দিছো যে স্পেচিছ হৈছে কিছুমান এনেকুৱা জীৱৰ সমূহ বা এনেকুৱা জীৱৰ কিছুমান গ্ৰুপ যিয়ে নিজৰ মাজত কি কৰিব পাৰে তোমাৰ মানে প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰিব পাৰে বা মানে ব্ৰিডিং কৰিব পাৰে আৰু ইয়াৰ পৰা সৃষ্টি হোৱা যিসমূহ জীৱ আছে এই জীৱসমূহেও কি কৰিব পাৰে ভৱিষ্যত প্ৰজনন কৰি আকৌ নতুন জীৱৰ সৃষ্টি কৰিব পাৰে গতিকে যদি কোনোবা জীৱক আমি লেবত আমি লেবৰেটৰীত আমি নিজে আমি কি কৰো ব্ৰিডিং কৰাই দিওঁ হা ব্ৰিডিং কৰাই তাৰ পৰা যদি আমি কিবা পোৱালি আমাৰ সৃষ্টি হয় সেই পোৱালিসমূহে যদি তোমাৰ আকৌ ভৱিষ্যত প্ৰজন্মত বা মানে ভৱিষ্যতে নতুন পোৱালি জন্ম দিব নোৱাৰে তেতিয়াহ'লে আমি তাক আমি কি ক'ম স্পেচিছ বুলি নকওঁ গতিকে আমাৰ এই বস্তুখিনি মানে এই ক্লাছিফিকেশ্যনৰ ইম্পৰ্টেঞ্চ কি বা আমাক ক্লাছিফিকেশ্যন কিয় লাগে The classification helps in identifying and studying organism. It also allows scientists to understand evolutionary and track biodiversity. So এতিয়া কি হ'ল যে তুমি এটা বস্তুৰ যদি এটা সাইন্টিফিক নেম নাথাকে তাৰ কি হ'ব বা আমি যদি আমি তাক ক্লাছিফাই নকৰো আমি কি হ'ব বহুতখিনি আমাৰ দিগদাৰ হৈ যাব তোমাৰ যে আমি তাক মানে ধৰি লোৱা যে মেংগো নহয় যে মেংগো এতিয়া মেংগোক আমি অসমীয়াত আম বুলি কওঁ নহয় ইয়াক হয়তো তোমাৰ কিবা মানে মানে ফ্ৰান্স ভাষাত ফ্ৰান্সত হয়তো কিবা বেলেগ কিবা ক'ব পাৰে মই নাজানো কিবা হয়তো বেলেগ ক'ব পাৰে হয়তো তোমাৰ কি বুলি কয় মানে ইটালীত কিবা বেলেগ বুলি ক'ব পাৰে মানে যেনেকে আমটো আমাৰ লোকেল নাম মেংগোটো কি হয় এটা ইংলিছ হয় গতিকে এই প্ৰত্যেকটো বস্তুতে কি আছে বেলেগ 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 তোমাৰ কি আছে নাম আছে প্ৰত্যেক মানে প্ৰত্যেক জাগাতে গতিকে এতিয়া যে আমি এই বস্তুখিনিক আমি ক্লাছিফাই নকৰো আমি এটা চিষ্টেমেটিক্সত নানো তেতিয়াহ'লে তোমাৰ এজন বেলেগ বিদেশৰ সাইন্টিষ্টে এই বস্তুখিনি কিদৰে তোমাৰ বুজিব গতিকে আমাক এটা কমন নাম লাগিব বা আমাক এটা কি এটা ক্লাছিফিকেশ্যন লাগিব সেইকাৰণে আমাক ক্লাছিফিকেশ্যনৰ যথেষ্ট ইম্পৰ্টেঞ্চ আছে আৰু ইয়াৰ জৰিয়তে আমি কি কৰিব পাৰো ইভলিউচনাৰী ৰিলেশ্যনশ্বিপ ট্ৰেক কৰিব পাৰো যে প্ৰথম আমি ধৰি লোৱা যে কি হয় যে আমি প্ৰথম কি লিখো আমি তোমাৰ কিংডম লিখো নে নহয় কিংডম লিখাৰ লগে লগে আমি ইয়াত তোমাৰ যদি আমি তোমাৰ ধৰা কি লিখি দিলো যে এনিমেলিয়া হয় নে নহয় যে এইটো এই যিটো আমি জীৱৰ বিষয়ে আলোচনা কৰি আছো তাৰমানে কি হ'ল তোমাৰ যে এই জীৱটো আমি আমাৰ মানে এনিমেলিয়া ভাগৰ এটা জীৱ হয় নহয় মানে নিশ্চয় এই এই মানে ভাগটোৰ আন্দোলনত যিমান জীৱ আহিব যিমান হাজাৰ হাজাৰ লাখ লাখ জীৱ আহিব কিবা নহয় কিবা এটা কমন কেৰেক্টাৰিষ্টিক্স থাকিব হা কমন যেনেকে আমি অকমান আগতে এটা ভাগ পাইছিলো কি মেমেল বা মেমেলিয়া যিমান মেমেলিয়া আছে হা বা যিমান এই মানে মেমেলছ আছে সিহঁতৰ কি কেৰেক্টাৰিষ্টিক সিহঁতে পোৱালি জন্ম দিয়াৰ লগতে সিহঁতৰ পোৱালিসমূহে সাধাৰণতে বা মানে এইটোৱে মেইন কেৰেক্টাৰিষ্টিক যে কি হয় সিহঁতৰ পোৱালি জন্ম দিয়াৰ সিহঁতৰ পোৱালিসমূহে কি কৰে মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হয় গতিকে এইটো এটা কমন কেৰেক্টাৰিষ্টিক হ'ল নহয় গতিকে আমি সেই মেমেলৰ আণ্ডাৰত যিমানখিনি জীৱ আহি গ'ল
আমি কি কৰিব পাৰো যে ইহঁতৰ মাজত ভৱিষ্যতে মানে মানে অতীতত আগতে কিবা নহয় কিবা এটা কানেকশ্যন আছিল বুলি আমি সেইটো কি কৰিব পাৰো আমি সেই ক্লাছিফিকেশ্যনটো চাইও বুজিব পাৰো। গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট। ইয়াত কিছুমান এক্সাম্পল দিয়া আছে, এই এক্সাম্পল বিলাক মনত ৰাখিবা। যে মই আকৌ অলপ আগত কৈছিলো যে বাইনমিয়েল নমেনক্লেচাৰ কেৰেলাছ লিনিয়াছে সেই কৰিছিলে। আৰু ইয়াত কি হয় তোমাৰ যে আমি চাইণ্টিফিক নেমো লিখো, চাইণ্টিফিক নেমত এটা কি হয় জেনাছ হয়, এটা কি হয় স্পেচিছ হয়। হা, চাইণ্টিফিক নেম ফৰ হিউমেন এইটো কি হয় হোমোচেপিয়েন্স, আমাৰ মানুহৰ চাইণ্টিফিক নেম। তাৰপিছত গতিকে ইয়াত কি আছে কনচিষ্ট অফ জেনাছ এণ্ড নেম, আৰু কি হয় ইয়াতে তোমাৰ স্পেচিছ নেম থাকে। আমি নৰ্মেলি এইটো তোমাৰ লিখিলে আমি কি তলত এইদৰে মাৰ্ক কৰো। আৰু কি হয় যদি তুমি লিখাতে আমি কি হয় ইটালিক্সত লিখো। এতিয়া আমি অকমান কেইটামান কুৱেশ্যন ডিছকাশ্যন কৰো। গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো চাবা যে সহজ সহজ কুৱেশ্যন আছে। হুইচ অফ দ্য ফলোয়িং ইজ নট এ কেৰেক্টাৰিষ্টিক্স অফ লিভিং অৰ্গেনিজম। তলত দিয়া কোনটো লিভিং অৰ্গেনিজম সমূহৰ কেৰেক্টাৰিষ্টিক্স নহয়। তোমালোকক মই 10 ছেকেণ্ড মানকে টাইম দিম, তোমালোকে অকমান নিজে সলভ কৰিব ট্ৰাই কৰিবা। আৰু শেষত তোমালোকে এই মানে 10টা প্ৰশ্নৰ কিমানটা কৰিব পাৰিলা আমাক কমেণ্ট ছেকশ্যনত জনাবা। এই প্ৰশ্নটো তোমালোকে এতিয়া নিজে চোৱা, পঢ়ি চাই পেলাই মোক তোমালোকে ইয়াত এনচাৰটো মানে তোমালোকে নিজে চিন্তা কৰা, আৰু শুদ্ধ হৈছে নে তোমালোকে মোৰ লগত মিলাই চাব পাৰিবা। গতিকে ইয়াত চোৱা, ইয়াত কি আছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কেৰেক্টাৰিষ্টিক্স অফ লিভিং অৰ্গেনিজম। চোৱা আমি অকমান আগত কি কৈছিলো যে মেটাবলিজিম, যে জীৱই কি কৰে মানে যিবিলাক মানে লিভিং হয় সেইবিলাকে কি কৰে মেটাবলিজিম শ্ব' কৰে। ৰিপ্ৰডাকশ্যন কি হ'ব বৃদ্ধি মানে বৃদ্ধি হ'বই তোমাৰ নহয় জীৱবিলাকত, হা গ্ৰ'থ হ'বই, হয় নহয়। ইনএবিলিটি টু ৰেছপন্স ষ্টিমুলি, জীৱ এটাক তুমি যদি কিবা এটা ষ্টিমুলি দিয়া, ধৰি লোৱা কিবা এটা জন্তুক তুমি যদি তাৰ গাত মাৰি দিয়া, হা তুমি সি কি নহয় কিবা নহয় কিবা কি কৰিব ৰেছপন্স এটা দিব, হয় নে নহয়। হয়তো সি তোমাক আক্ৰমণ কৰিব পাৰে, হয়তো সি তোমাৰ পৰা পলাব পাৰে। গতিকে কি হ'ব তোমাৰ যে আমাক সুধিছিল কি নট, হয় নে নহয়। গতিকে নট সেই গতিকে কি হ'ব ইয়াত তোমাৰ এইটো হ'ব আমাৰ কি হ'ব তোমাৰ এনচাৰ, নহয়। এনচাৰটো ৱেবছাইটত দিয়া আছে। আচ্ছা চোৱা যে ইনএবিলিটি টু ৰেছপন্স ষ্টিমুলি। নেক্সট কুৱেশ্যনটো কি আছে চোৱা। এই বস্তুটো মই অকমান আগতে ডিছকাশ্যন কৰিছিলো, হোৱাট ইজ দ্য কাৰেক্ট অৰ্ডাৰ অফ টেক্সনমি হাইৰাৰ্কি। গতিকে ইয়াৰে কোনটো কাৰেক্ট হ'ব তোমালোকে অকমান নিজে 10 ছেকেণ্ড চিন্তা কৰা, তাৰপিছত মই কৈ আছো। সেইটো মানে একদম কৰিব পাৰিব লাগে, একচুৱেলি বহুতখিনি ইম্পৰ্টেণ্ট হয়। কি হ'ব পাৰে এইটো তোমাৰ চিন্তা কৰাছো অকমান, কাৰণ এইটো একচুৱেলি তোমালোকে যিহেতু ক্লাছ 11ৰ বস্তু অকমান পাহৰিবও পাৰা হয়তো তোমালোকৰ, সেইকাৰণে মই বস্তুখিনি তোমালোকক অকমান দি দিছো বস্তুখিনি, যাতে তোমালোকৰ অকমান মানে ৰিভাইজো হয় একেলগে, আৰু লগতে কি হয় যাতে বস্তুখিনি মনত থাকি যায়। গতিকে চোৱা ইয়াত মানে নৰ্মেলি অকমান চিন্তা কৰা যে প্ৰথমটো কিংডমেৰে ষ্টাৰ্ট হ'ব। গতিকে কিংডমেৰে যদি সেইটো যদি মনত আছে, প্ৰথম তুমি কি কৰিলা যে যিটো চিটো আছে এলিমিনেট কৰিলা। আমাক নট নাই সোধা, আমাক কোনটো কাৰেক্ট সুধিছে। গতিকে কিংডম হ'ব পাৰে, কিংডম আমাৰ কি হ'ব পাৰে, কিংডমৰ পিছত আমাৰ কি মানে ক্লাছ হ'ব নোৱাৰে, ক্লাছ হ'ব নোৱাৰে। গতিকে আমি সেইটো কেনচেল কৰিলো। গতিকে আমাৰ কি থাকিল অকল এ আৰু বি থাকিল। গতিকে কিংডমৰ কি হ'ব ফাইলাম হ'ব পাৰে নে, আচ্ছা ঠিক আছে চেম আছে। গতিকে ইয়াতো ফাইলাম ইয়াতো ফাইলাম, গতিকে হ'ব পাৰে, ঠিক আছে। ক্লাছ আছে ফেমিলি আছে, নহয়। গতিকে ক্লাছ আগত আহে নে ফেমিলি আগত আহে তোমাৰ, হা সেই বস্তুটো তোমালোকে চাব লাগিব। গতিকে তোমাৰ সেইখিনি বস্তু যদি মনত আছে, গতিকে মই তোমালোক কৈলো, যদি মনত নাই একচুৱেলি মনত থাকিব লাগে এই মানে চিষ্টেমটো। এইটো কি হ'ব তোমাৰ কি হ'ব যে এই হ'ব অপশ্যনটো, কিংডম, ফাইলাম, ক্লাছ, অৰ্ডাৰ, ফেমিলি, জেনাছ এণ্ড স্পেচিছ। দিয়া চোৱা কেঞ্চাৰটো তোমালোকে মানে এই প্ৰেজেন্টেশ্যন সেইটো পাই গ'লে, পিপিটিটো পাই গ'লে চাই ল'ব পাৰিবা, কিংডম, ফাইলাম, ক্লাছ, অৰ্ডাৰ, ফেমিলি, জেনাছ এণ্ড স্পেচিছ। নেক্সট কুৱেশ্যনটো কি আছে চোৱা। দ্য চিষ্টেম অফ চাইণ্টিফিক নেমিং অফ অৰ্গেনিজম ইজ নন এজ, যে চাইণ্টিফিক নামাকৰণ কৰা যিটো প্ৰক্ৰিয়া আছে, এই চাইণ্টিফিক নামাকৰণ কৰা প্ৰক্ৰিয়াটো আমি কি বুলি জানো। ইয়াত অপশ্যন এটা দিয়া আছে চোৱা। মানে প্ৰশ্নটো সহজ প্ৰশ্নই, কি হ'ব অকমান নিজে চিন্তা কৰাচোন। মানে প্ৰথম কি আছে যে বাইনমিয়েল নমেনক্লেচাৰ, যে ফাইলোজেনি, তাৰপিছত টেক্সনমি নে ক্লেডিষ্টিক্স। গতিকে কি হ'ব ইয়াৰ অপশ্যনটো তোমাৰ দ্য চিষ্টেম অফ চাইণ্টিফিক নেমিং অফ অৰ্গেনিজম ইজ নন এজ বাইনমিয়েল নমেনক্লেচাৰ, ফাইলোজেনি, টেক্সনমি নে ক্লেডিষ্টিক্স হ'ব। কি হ'ব ইয়াত তোমাৰ আচ্ছা সেইটোতো নহয় বুলি মই ডাইৰেক্ট কৈ দিলো, অকমান দেখা পালে গম পাই, কাৰণ এই শব্দটো আমি পোৱাই নাই এই চেপ্টাৰটো। টেক্সনমি হ'ব পাৰে নেকি। চোৱা এইবিলাক বস্তু পৰীক্ষাত তোমালোকৰ অকমান ধৰা ফাইলোজেনিটো তোমালোকে গম পাবা যে নহয় বুলি। তোমালোকৰ চিন্তা লাগিব, যাৰ মানে অকমান মানে বেছিকে ভাবিবা,
তাৰ কি চিন্তা লাগিব যে বাইনমিয়েল নমেনক্লেচাৰ হ'ব নে টেক্সনমি হ'ব। মই অপশ্যন বি আৰু ডি টো নোহোৱা কৰি দিলো, তোমালোকে এ হ'ব নে চি হ'ব চিন্তা কৰি মোক কোৱা। কি হ'ব ইয়াৰ এনচাৰ? গতিকে কি হ'ব আমাৰ তোমাৰ অপশ্যন হ'ব বাইনমিয়েল নমেনক্লেচাৰ, হয় নহয়? আমাৰ কি হ'ব এইটো নহয় তোমাৰ। টেক্সনমিটো আমি কি গোটেইখিনি আমি একেলগে ক'ব নহয়, ইয়াত কি সুধিছে দা চিষ্টেম অফ চাইন্টিফিক নেমিং অফ অৰ্গেনিজম, আমি মানে গোটেই চিষ্টেমটোৰ কথা নাই সোধা, ইয়াত দিয়া আছে বাইনমিয়েল নমেনক্লেচাৰ। তাৰপিছত হুইচ অফ দ্য ফলোয়িং অৰ্গেনিজম ইজ ক্লাছিফাইড আণ্ডাৰ ফাইলাম কৰ্ডাটা, এইটো কুৱেশ্যন হয়তো তোমালোকে বহুতে চল্ভ কৰিব নোৱাৰিব পাৰা, কাৰণ যদি তোমালোকৰ অকণমান আগৰ বস্তুখিনি ক্লিয়াৰ নাই হয়তো কোনে কোনে পাৰা ট্ৰাই কৰাছো। ইয়াত মানে কোনবিলাক তলত দিয়া কোনটো অৰ্গেনিজমৰ কৰ্ডাটা মানে মেৰুদণ্ডী প্ৰাণী, তলত থকা কোনটো অৰ্গেনিজম মেৰুদণ্ডী প্ৰাণী, অকণমান চিন্তা কৰিলে এনচাৰটো কি হ'ব ওলাই যাব। অকণমান চিন্তা কৰা যে তলত দিয়া কোনটো মেৰুদণ্ডী প্ৰাণী, যে আৰ্থুৱামৰ বা আমাৰ কেঁচুৰ মেৰুদণ্ড থাকে নেকি, মাছৰ মেৰুদণ্ড থাকে নেকি, জেলিফিছৰ মেৰুদণ্ড থাকে নেকি, বা স্পঞ্জৰ মেৰুদণ্ড থাকে নেকি, অকণমান চিন্তা কৰা। চিন্তা কৰিলে কি হ'ব তোমালোকে এনচাৰটো পাই যাবা। যে মানে বৰ বিশেষ ভাবিব লগা নাই, কাৰণ আমাৰ কি হয় যে আমি সকলোৱে মাছ খাই পাইছো বা খাই নাপালেও দেখি পাইছো কমচে কম, যে মাছৰ কি থাকে এডাল সৌ মাজেদি কি থাকে এডাল কাঁইট থাকে নহয়, সেই কাঁইটডাল কি হয় তাত তোমাৰ মানে সেই কাঁইটডালৰ কাৰণে কি হয় তোমাৰ কৰ্ডেটছ হয় তোমাৰ। গতিকে কি হ'ব আমাৰ এনচাৰ ফিজ হ'ব। তাৰ নেক্সট কি আছে চোৱা, the scientific name of human being is Homo sapiens, Homo erectus, Homo habilis and Homo sapiens sapiens। গতিকে এইটো তোমালোকে যোনে যোনে ক্লাছ 12ৰ বস্তুখিনি মনত আছে অকণমান চাবা, Homo erectus পাইছা, Homo habilis পাইছা, Homo sapiens sapiens হ'ব নে Homo sapiens হ'ব। গতিকে এইটো বৰ বিশেষ একো ইমান ভাবিব লগা নাই, কি হ'ব এইটো তোমাৰ Homo sapiens হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য মেইন পাৰপাছ অফ দ্য টেক্সনমিক ক্লাছিফিকেশ্যন চিষ্টেম। আছে সেইটো এটা খুব ধুনীয়া কুৱেশ্যন, অকণমান চিন্তা কৰা যে হোৱাট ইজ দ্য মেইন পাৰপাছ অফ দ্য টেক্সনমিক ক্লাছিফিকেশ্যন অফ দ্য চিষ্টেম। আমি কিয় মানে মেইনলি আমাৰ উদ্দেশ্য কি আমাৰ এই টেক্সনমিক ক্লাছিফিকেশ্যন, টু গ্ৰুপ অৰ্গেনিজমছ বেছড অন এপিয়াৰেন্স এলোন, টু অৰ্গেনাইজ লিভিং অৰ্গেনিজম বেছড অন দিয়াৰ ইভলিউচনাৰী ৰিলেশ্যনশ্বিপছ, টু গিভ এ সাইন্টিফিক নেম টু এভৰি অৰ্গেনিজম, টু কেটালগ all living organism in the world। এইটো কি হ'ব অকণমান চিন্তা কৰে, সেইটো অকণমান কি আছে অকণমান মানে ট্ৰিকি কুৱেশ্যন হয় তোমাৰ, গতিকে এইটো অকণমান ট্ৰিকি কুৱেশ্যন হয়। এইটো অকণমান সেই হয়, মই তোমালোকক অকণমান টাইম দিছো, তোমালোকে চিন্তা কৰা এই বস্তুটো, মানে অলপ ভাবিব লাগিব তোমালোকে, এই বস্তুটো তোমালোকে অকণমান ভাবিব লাগিব। গতিকে মানে বহুত বেছি সেই নকৰো, গতিকে কি হ'ব তোমাৰ কি হ'ব যে টু আচ্ছা টু কেটালগ অল লিভিং অৰ্গেনিজম ইন দ্য ৱৰ্ল্ড, এইটোতো নিশ্চয় নহয় নহয়। টু গিভ এ সাইন্টিফিক নেম টু এভৰি অৰ্গেনিজম, আমাৰ সাইন্টিফিক মানে প্ৰত্যেক অৰ্গেনিজমকে সাইন্টিফিক নেম দিয়াই আমাৰ কি উদ্দেশ্য নেকি, সেইটোও নহয়। কিন্তু আমাৰ বিটো কি হ'ব আমাৰ এনচাৰ হ'ব তোমাৰ, কাৰণ ইয়াত কি আছে এই বস্তুখিনি ধুনীয়াকে দিয়া আছে যে টু অৰ্গেনাইজ লিভিং অৰ্গেনিজম, যে আমি কি কৰিব বিচাৰো, আমি আমাৰ টেক্সনমিক ক্লাছিফিকেশ্যনৰ উদ্দেশ্য দিছে আমি যে অৰ্গেনাইজ কৰা জীৱসমূহ আমি এটা অৰ্গেনাইজ পদ্ধতিত আনা, কিহৰ ওপৰত ভিত্তি কৰি ইভলিউচনাৰী ৰিলেশ্যনশ্বিপৰ ওপৰত। আমি যিকোনো বেচিছৰ ওপৰত ভিত্তি কৰি আমি জানো যে মানে কোনবিলাক মানে অৰ্গেনিজমৰ ৰেড ব্লাড আছে, কোনবিলাকৰ নাই, কোনবিলাকৰ কি আছে, এইবিলাক বস্তুৰ ওপৰতো কি কৰা হৈছিল ক্লাছিফিকেশ্যন কৰা হৈছিল ন। সেইবিলাক আমি নকৰো, আমাক অনলি কি লাগে ইভলিউচনাৰী ৰিলেশ্যনশ্বিপৰ ওপৰত আমাক লাগে। গতিকে আমাৰ কি হ'ব এনচাৰ বি হ'ব। গতিকে চোৱা যে টু অৰ্গেনাইজ লিভিং অৰ্গেনিজমছ বেছড অন দিয়াৰ ইভলিউচনাৰী ৰিলেশ্যনশ্বিপছ। তাৰ নেক্সট চোৱা, হুইচ অফ দ্য ফলোয়িং অৰ্গেনিজমছ বিলং টু ফাইলাম আৰ্থ্ৰপডা। অলপ আগতে মই এক্সাম্পল দিছিলো যে ইয়াৰ এই যিটো মানে ভাগ আছে, এই আৰ্থ্ৰপডা ভাগৰ আণ্ডাৰত কোনটো ভাগ মানে কোনটো অৰ্গেনিজম পৰিব। পৰীক্ষাত এই ধৰণৰ কুৱেশ্যন আহিব, ফ্ৰগ হ'ব নেকি, হুৱেল হ'ব নেকি, কক্ৰচ হ'ব নেকি, স্নেক হ'ব নেকি। স্নেক কি হয়, আমাৰ সৰীসৃপ হয় নে নহয়, সৰীসৃপ বা অসমীয়া ইংৰাজীত কি হ'ব তোমাৰ ৰেপটাইল, ৰেপটাইল। তাৰ ফ্ৰগ কি হ'ব তোমাৰ, ফ্ৰগে কি থাকে পানীতো থাকে মাটিতো থাকে, কি হ'ব উভয়চৰ হয় নে নহয়, কি হ'ব উভয়চৰ। তাই কক্ৰচ কি হ'ব তোমাৰ কক্ৰচ হ'ব আমাৰ কি তোমাৰ আৰ্থ্ৰপডা, আৰু আমাৰ এনচাৰ হ'ব কি তোমাৰ। আৰু হুৱেল কি হয়, হুৱেল হয় তোমাৰ মেমেলছ, হুৱেল হয় কি তোমাৰ মেমেলছ, কক্ৰচ।
নেক্সট কি আছে চোৱা কুৱেশ্যনটো যে হুইচ কিংডম ডাজ নেক্সট কুৱেশ্যন কি আছে চোৱা হুইচ কিংডম ডাজ দ্য অৰ্গেনিজম এগাৰিকাছ বিস্পৰাছ কমন মাছৰুম বিলং টু গতিকে তলত দিয়া এই এগাৰিকাছ বাইস্পৰাছ কোনটো আণ্ডাৰ আহিব হা এইবিলাক বস্তু তোমালোকে মানে যোনে যোনে এক্সাম্পল বিলাক নাই পৰা তোমালোকে অকণমান টান পাবা গতিকে এইবিলাক কুৱেশ্যন মই দিছো একদম চিম্পুল কুৱেশ্যন পৰীক্ষাত নাহে গতিকে এইবিলাক বস্তু তোমালোকে চাব লাগিব সেইকাৰণে এইটো অকণমান কোনে কোনে এইটো কৰিব পাৰিছা মোক কোৱাচোন কমেণ্ট ছেকশ্যন সেইটো যোনে যোনে মানে ক'ব পাৰিছা তোমালোকৰ মানে প্ৰিপাৰেশ্যন লেভেলটো খুব ভাল হৈ আছে তোমালোকৰ হা গতিকে কি হ'ব এইটো কি হ'ব তোমাৰ একচুৱেলি ফানজাই হয় হা এইটো কি এনচাৰটো ফানজাই হয় তোমাৰ গতিকে এইবিলাক বস্তু চাব লাগিব পৰীক্ষাত মানে CUET এটা নেশ্যনেল লেভেলৰ এক্সাম গতিকে বহুত সহজো নাহিব হয় নে নহয় তাৰপিছত নেক্সট তোমাৰ কি আছে নেক্সট কুৱেশ্যনটো চোৱা which of the following is a key characteristics of plants classified under gymnosperm আমি এনজিওস্পাৰ্ম জিমনোস্পাৰ্ম তোমালোকে পাইছা ন তোমালোকৰ যিটো ক্লাছ 12 চেপ্টাৰ আছে সেক্সুৱেল ৰিপ্ৰডাকশ্যন এণ্ড ফ্লাৱাৰিং প্লেণ্ট সেই গোটেই চেপ্টাৰটো কি এনজিওস্পাৰ্মৰ বিষয়ে আছে তোমাৰ সপুষ্পক উদ্ভিদ গতিকে ইয়াত তোমালোকে জিমনোস্পাৰ্মৰ তলৰ কোনটো কেৰেক্টাৰ হ'ব যে প্ৰেজেণ্ট জিমনোস্পাৰ্মৰ শব্দটো যোনে ভালকে জানা অলপ মানে যোনে পঢ়িছা ইয়াত এনচাৰটো কৰিব পাৰিবা যে লেক অফ চিড ইয়াত চিড নাথাকে নেকি চিডছ এক্সপ'জ অন কনছ যে চিডবিলাক কি এক্সপ'জ হৈ থাকে নেকি চিডছ এনক্ল'জ উইদিন ফ্ৰুইটছ যে চিডবিলাক কি থাকে বন্ধ হৈ থাকে নেকি মানে ফলৰ ভিতৰত চিডবিলাক বন্ধ হৈ থাকে নেকি প্ৰেজেন্স অফ ফ্লাৱাৰ নে ইহঁতৰ ফুল থাকে তলৰ কোনটো ইহঁতৰ কি হ'ব কেৰেক্টাৰিষ্টিক্স হ'ব হা কি হ'ব এনচাৰ তোমাৰ ইয়াত গতিকে ইয়াৰ কেঞ্চাৰ কি হয় তোমাৰ যে চি হয় নহয় আমাৰ তোমাৰ যে আমি জানো যে জিমনোস্পাৰ্ম কি থাকে চিডবিলাক অৰ্থাৎ ইয়াক তোমাৰ নগ্ন অৱস্থাত থাকে হা আমি কি লওঁ ইয়াক তোমাৰ নেকেড মানে চিডবিলাক কি হৈ থাকে নেকেড হৈ থাকে তোমাৰ অৰ্থাৎ মানে ইয়াত মানে বাকলি টাইপ নাথাকে নেক্সট ইয়াত দিয়া আছে চোৱা চিড এক্সপ'জ অন কনছ আমাৰ খুব সম্ভৱ এইটো লাষ্ট কুৱেশ্যন হ'ব হোৱাট ইজ দ্য মেইন ডিফাৰেন্স বিটুইন ব্ৰায়'ফাইটছ এণ্ড টেৰিডোফাইটছ যে ব্ৰায়'ফাইটছ আৰু টেৰিডোফাইটছৰ ডিফাৰেন্স কি আমাক ইয়াত সুধিছে তোমাৰ না ব্ৰায়'ফাইটছ আৰু টেৰিডোফাইটছৰ ডিফাৰেন্স আমাক সুধিছে যে ব্ৰায়'ফাইটছ আৰু টেৰিডোফাইটছৰ ডিফাৰেন্স তোমালোকে ইয়াত চোৱাচোন অকণমান ভাবা তোমালোকে বস্তুখিনি পাইছা আগতেও কি হ'ব এইটো তোমালোকে অকণমান চিন্তা কৰা কি হ'ব অকণমান চিন্তা কৰা যে নৰ্মেলি কি হয় যে ইয়াত তোমাৰ ব্ৰায়'ফাইটছ আৰ নন ভাস্কুলাৰ হোৱাইল টেৰিডোফাইটছ ভাস্কুলাৰ এইটো হ'ব কি তোমাৰ এনচাৰ বি গতিকে এই বস্তু এইবিলাক বস্তু তোমালোকে কৰিব পাৰিব লাগিব যে বি গতিকে আজিলৈ আমি এই চেপ্টাৰটো আমি কিমানতে আমাৰ সামৰণি কৰিলো গতিকে ইয়াত থকা ইম্পৰ্টেণ্ট যিখিনিসমূহ মানে সেই আছিল টপিক আছিল সেইসমূহ আমি ডিছকাছ কৰিলো অলৰেডি আৰু লগতে ইয়াৰ কুৱেশ্যনসমূহ আমি কি কৰিলো ডিছকাশ্যন কৰিলো গতিকে এই বস্তুখিনিৰ বাহিৰত তোমালোকে কি কৰিবা এনচিইআৰটিখন এবাৰ এনেই ৰিড কৰিবা এনচিইআৰটিখন কি কৰিবা ৰিড কৰিবা এনচিইআৰটিখন ৰিড কৰিবা লগতে তাত যিবিলাক এক্সাম্পল আছে এক্সাম্পল বিলাক তোমালোকৰ বাবে বহুত 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 ইম্পৰ্টেণ্ট পৰীক্ষাত ডাইৰেক্ট সেই এক্সাম্পল বিলাকৰ পৰাই কুৱেশ্যন সুধি দিয়ে যে এইটো কিহৰ ভাগ এইটো কি হয় এইবিলাক মানে সুধি দিয়ে আৰু আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো বহুখিনি সহায় হ'ব আৰু তোমালোকৰ ৰিভাইজনো মানে আৰু গতিকে তোমালোকৰ শেষত কি কৰিলো ক'লো যে তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আমি তোমালোকৰ বাবে ইমান কষ্ট কৰি মানে এইবিলাক বস্তু মানে আনি আছো নিশ্চয় আমাৰো তোমালোকৰ লাইকসমূহ দেখা পালে আমাৰ কি হ'ব আমাৰ মানে আমি এটা অনুপ্ৰেৰণা পাম আকৌ তোমালোকৰ বাবে এই কণ্টেণ্টসমূহ মানে বনাবলৈ মানে যাতে তোমালোকে যিসকলে ভিডিঅ' চাই আছে তোমালোকে যাতে কি কৰা আমাক এই ভিডিঅ'টো লাইক কৰা আমি তাৰ বাবে তোমালোকক জনালো গতিকে ঠিক আছে আজিলৈ ইয়াতে সামৰণি মাৰিলো ধন্যবাদ